তাকে আহিলে ও মোৰে ককাইটি গছৰ ডালে ডালে কুলিকে দেখিবি ননি শুনি লবা দেই এবাৰ ওই পেপাৰে হো লাও ইমাত বিহুৰ এটা কিৰিলি শুনিম আমি অন্য এগৰাকী অভিভাৱকৰ পৰা খুব সুন্দৰকৈ মাৰিছে হয় প্ৰিয় দৰ্শকবৃন্দ এইবাৰ আহিছোঁ আমি ৰুচেংৰি বিহু কৰ্মশালাৰ যি আজি নৱম দিনাৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে বিহু প্ৰশিক্ষণ দি আছে প্ৰশিক্ষকসকলে এইবাৰ আহিছোঁ আমি সন্মানীয় অভিভাৱকসকলৰ কাষলৈ তেখেতলোকে খুব সুন্দৰকৈ এই বিহু কৰ্মশালাখনিত সহযোগিতা আগবঢ়াইছে আমি বিশেষভাৱে তেখেতলোকক ৰুচেংৰিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এগৰাকী অভিভাৱকৰ কাষলৈ গৈছোঁ আৰু আপোনালোকৰ সন্তানসকলক এই কৰ্মশালাত অংশগ্ৰহণ কৰাবলৈ আনিছে আপোনালোকৰ সন্তানসকলক বিহু সংস্কৃতিৰ ঘাই হিপাডালৰ লগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে আমি আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ এই মুহূৰ্তত হয় ধন্যবাদ আমগুৰি দুৰ্গাবাৰী এই প্ৰাংগণত 10 দিনকৈ বিহুৰে কৰ্মশালা চলি আছে আৰু আমি ইয়াৰ অংশীদাৰী হ'বলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ আমাৰ ল'ৰা ছোৱালীসকলক আমি লৈ আহিছোঁ আৰু প্ৰশিক্ষকসকলেও যথেষ্ট দূৰৰ পৰা আহি খুব সুন্দৰভাৱে সহজ সৰলভাৱে মৰম কৰি ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু আমি অনুমান কৰিছোঁ আমাৰ ল'ৰা ছোৱালীখিনিয়ে ভালকৈ ল'ব পাৰিছে এই শিক্ষা আৰু আমি যথেষ্ট উৎফুল্লিত হৈছোঁ আৰু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীসকলে লাভৱান হৈছে বুলি আমি অনুমান কৰি লৈছোঁ অনাগত দিনত ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীয়ে এনেদৰে কৰ্মশালা আয়োজন কৰি যাওক আমি ভাল পাইছোঁ ধন্যবাদ জনাইছোঁ অভিভাৱকগৰাকীক খুব সুন্দৰভাৱে তেখেতে মন্তব্য আগবঢ়াইছে আৰু যিহেতু ৰঙালী সমাগত আৰু কেইটামান দিনৰ পাছতে আমি হেঁপাহৰ অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুটোক আদৰিবলৈ আমি সাজু হৈ আছোঁ আৰু এই মুহূৰ্তত চাগে চতৰ বিহু সকলোৰে গাত লাগি আছে গা 7খন 8খন হৈছে এটি যোজনা শুনিম এগৰাকী সন্মানীয় অভিভাৱকৰ পৰা কৈছে নেহৰ মুগাৰে মুহুৰা ঐ তাতো কৈছে নেহৰ মাকো তাতো কৈছে নেহৰ বহাগৰ বিহুতি ঐ নে নাচি কেনে কৈ থাকো ধন্যবাদ জনাইছোঁ নানাচি কেনেকৈ থাকোঁ বুলি কৈছে তেখেতে আমি ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ আজি 9টা দিনত তেখেতসকলৰ সন্তানসকলক এই কৰ্মশালালৈ আনি তেখেতলোকে যথেষ্ট উৎসাহ উদ্দীপনা যোগাইছে আমি প্ৰত্যক্ষ কৰি আছোঁ এই 9টা দিনত সন্মানীয় অভিভাৱকসকলৰো যিহেতু চতৰ বিহু লাগিছে গা 7খন 8খন হৈছে নাচোকে থাকে আমি শেষৰ দিনা আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যি সামৰণি অনুষ্ঠান আমাৰ 28 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব আমি এইবাৰ অন্য এগৰাকী অভিভাৱকৰ ওচৰলৈ যাব বিচাৰিছোঁ কি ক'ব কেনেকুৱা লাগিছে কওক ভাল লাগিছে সন্তানটি ভালকৈ নাচিবলৈ শিকিছে ভাল লাগিছে আমি পুনৰবাৰ অন্য এগৰাকী সন্মানীয় অভিভাৱকৰ কাষলৈ যাব বিচাৰিছোঁ আচলতে কথা তেখেতলোকে বহুত ক'ব কিন্তু আমি প্ৰথমতে তেখেতলোকৰ পৰা এটি যোজনা বা এষাৰী বিহু নাম আমি শুনিব বিচাৰিছোঁ কুঞ্জলতা ফুল ফুলি আছে নাচনি বন্দি ঢুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰৰ দিনৰ কাৰণে বিদায় ল'ব ধন্যবাদ জনাইছোঁ খুব সুন্দৰভাৱে আচলতে মোৰো নাচো লাগি গৈছে বিহুৰ এটা কিৰিলি শুনিম আমি অন্য এগৰাকী অভিভাৱকৰ পৰা খুব সুন্দৰকৈ মাৰিছে সঁচাকৈয়ে ৰঙালী সমাগত প্ৰত্যেকজন অসমীয়াৰ বাপতি সাহোন এই ৰঙালী বিহু আদৰিবলৈ ৰৈ আছে আমি তেখেতসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবাৰ আমি অন্য এষাৰী বিহু নাম শুনিম গগনা আৰণি গগনা পুৰণি গগনা পুৰণি গগনা কিহেৰে বাওঁ দুফালে দুচতি মাজতে এচতি উশাহৰে টিপতে
হাতৰে টিপতে বাওঁ গগনা খুব সুন্দৰকৈ পৰিৱেশন কৰিছে আগলি বাঁহৰে লাহৰি গগনা কেনেকৈ বাওঁ দুফালে দুচটি মাজতে এচটি উশাহৰ টিপতে বাওঁ ধন্যবাদ জনাইছোঁ সন্মানীয় অভিভাৱকগৰাকীক আমি অন্য এগৰাকী অভিভাৱকৰ কাষলৈ পুনৰবাৰ আমি যাব বিচাৰিছোঁ কি অনুভৱ আপুনি কি ক'ব ধন্যবাদ ভাল লাগিছে আমাৰ সন্তানসকলক আমাৰ যি মানে বিহুৰ যি সংস্কৃতি সেই বিষয়ে মানে কিছু ইয়াতে আহি শিকিছেহি মানে নাচিবলৈও শিকিছে কিছু নজনা কথাও শিকিছে সিহঁতি ভাল লাগিছে সেইকাৰণে আমাৰ বিহুটো চিনি পোৱাটো সকলোৰে দৰকাৰ গতিকে এই ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীৰ যোগেদিয়ে সিহঁতি বহুতখিনি শিকিবলৈ সক্ষম হৈছে তাৰ বাবে আমি বহুত সুখী হয় ধন্যবাদ জনাইছোঁ আচলতে ক'ব লাগিব ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীয়ে 2003 চনৰ পৰাই অৰ্থাৎ অনুষ্ঠানটোৰ জন্মলগ্নৰে পৰাই অঞ্চলটোৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বিহু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে অঞ্চলটোত এটা সুস্থ সবল লোক সংস্কৃতিৰ পৰিৱেশ গঢ় দিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে আৰু আমি প্ৰত্যেক বছৰে এই কণকণসকলক লৈ বিহু কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ ও পেপাৰে খুও লাও মা পেপাৰ মাতে শুনি ৰ'ব মই নোৱা ৰৈ ঐ এৰি যাওঁ পেটৰে ভাত ঐ হাজাৰো ফুলিলে নাচনি ঐ উদং পথাৰ কিনাৰত ঐ মনোৰণীয়া নাচনি ঐ কপৌ ফুলা বতৰত নাহৰ পাতে হিৰে হিৰাই ঢোলৰ মাতে গুমে গুমাই পেপাতিয়ে ৰিঙিয়াই মাতে ঐ পেপাতিয়ে ৰিঙিয়াই মাতে ওৰে গছতে মৱে মা হেললে ঐ ককাই পা ঐ খাওঁ তোলা শুনেৰে বিৰিগৰ হাই দিয়া ঐ বিহু নাচিবলৈ যাওঁ অ'কে সৰুখিনি বন্ধ কৰা ডাঙৰখিনিয়ে গোৱাচোন এই বহাগে আহিলে গোৱা বহাগে আহিলে মোৰে ককাইটি গছৰ ডালে ডালে কুলিকে দেখিবি ননী বিহু বিহু লাগিছে গাতে মোৰে ককাইটি নাইবাতি হ'লে কৰিব যোৱাচোন ককাইটি নাচি থাকিম ককাইটি ঐ মেখিলা হৈ উৰা দি নাচি থাকিম ককাইটি ঐ কাকুৰি হৈ ঘূৰা দি বিহুতলি শুৱনি কৰি গোটেইখিনিয়ে গাবা দেই ঐ পেপাৰে লাও মাত ৰ'ব মই নোৱাৰো এৰি যাওঁ পেটৰে ভাত চোৱা ওপৰৰ পৰা গাবা শুনি ল'বা দেই এবাৰ ঐ পেপাৰে লাও মাত এই পেপাৰ মাতে শুনি ঐ ৰ'ব মই নোৱাৰো এৰি যাওঁ পেটৰে ভাত গোৱা শুনিবা দেই চবে এনেকৈ ধৰিম আমি অগনাটো এনেকৈ ধৰিম দেখিছানে আঙুলিৰে এনেকৈ ল'ম এই আঙুলিটো এইখিনিতে লগাম ইয়াতে দেই ইয়াতে লগাই ল'ম এনেকৈ উশাহটো নালাগে ৰ'বা উশাহটো ওপৰ মানে ভিতৰলৈ নামিম এবাৰ বাহিৰলৈ আনিম দেই চাবাচোন আৰু হাতখন এনেকৈ নবজাওঁ এনেকৈ হ'লে ঠাণ্ডা হ'ব এনেকৈ বজাম দেই
পাৰিবানে? পাৰিবানে? বিহু নাচি ভাল লাগিছেনে? কিমান ভাল লাগিছে? ঠিক আছে। গগনা বজোৱাচোন এজনীয়ে। গগনা এজনী আগুৱাই আহা অকণমান বজোৱা। গগনা বজোৱাচোন। ঠিক আছে তেতিয়াহ'লে আজিলৈ হ'ব দেই। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰম্ভ হৈ থকা নৱম দিনাৰ বিহু কৰ্মশালাৰ প্ৰশিক্ষণৰ কাৰ্যসূচী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আমি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আৰু ৰুচেংৰিৰ যি প্ৰচেষ্টা আমাৰ যাত্ৰাৰ পথত ইতিবাচক সঁহাৰি আপোনালোকৰ পৰা আমি একান্তই কামনা কৰিলোঁ। ধন্যবাদ জনাইছোঁ।